কৰিবলৈ লৈছোঁ। দ্বিতীয় কাৰ্যসূচী আছে সম্পাদকীয় প্ৰতিবেদন পাঠ। সম্পাদকীয় প্ৰতিবেদন পাঠ কৰিব চাপৰাঘাটা আঞ্চলিক ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক উপানন্দ শৰ্মাই। সভাপতি মহোদয় ৰাইজৰ জ্ঞাতাৰ্থে আগবঢ়ালোঁ। শ্ৰদ্ধাস্পদ আজিৰ বঁটা বিতৰণী সভাৰ সভাপতি মহোদয়, মুখ্য অতিথি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ গকুল বৰ্মন ডাঙৰীয়া, বঙাইগাঁও জিলা পৰিবহণ বিষয়া গৌতম বৰ্মন ডাঙৰীয়া, প্ৰয়াত ৰোহিত বসুমতাৰীৰ পৰিয়ালবৰ্গ, বিশিষ্ট অতিথিসকল, যুৱ দলৰ খেলুৱৈবৃন্দ, খেল পৰিচালকসকল আৰু সন্মানীয় ৰাইজ, চাপৰাঘাটা আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত চতুৰ্থ বাৰ্ষিক ৰোহিত বসুমতাৰী সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত চূড়ান্ত খেলৰ অন্তত ইয়াৰ বঁটা বিতৰণী সভাৰ আয়োজন কৰা 1970 চনত চাপৰাঘাটা পাহাৰতলী গাঁও। তেখেতৰ পিতৃ আছিল প্ৰয়াত কদমা বড়ো আৰু মাতৃ প্ৰয়াত দেওবাৰী বড়ো। চাপৰাঘাটা মজলীয়া বিদ্যালয়ৰ পৰা প্ৰাথমিকবাৰৰ কাৰণে এই ৰোহিত বসুমতাৰী সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। যোৱা 15 ছেপ্টেম্বৰ তাৰিখৰ পৰা অনুষ্ঠিত হোৱা চতুৰ্থ বাৰ্ষিক ৰোহিত বসুমতাৰী সোঁৱৰণী ফুটবল প্ৰতিযোগিতাখনিৰ শুভাৰম্ভ কৰা হয়। এইবেলি প্ৰতিযোগিতাত মুঠ 12টাকৈ চিৰাং, বঙাইগাঁও, কোকৰাঝাৰ, বৰপেটা, বাক্সা আদি বিভিন্ন জিলাৰ ক্লাবে অংশগ্ৰহণ কৰে। আজি অনুষ্ঠিত হোৱা চূড়ান্ত খেলত বঙাইগাঁৱৰ 11 ষ্টাৰ একাডেমি আৰু সৰবগৰ বৰনগৰ কোচিং চেণ্টাৰৰ দলে অংশগ্ৰহণ কৰে। খেলত 11 ষ্টাৰ দলে 4-0 গলত বৰনগৰ কোচিং চেণ্টাৰক পৰাস্ত কৰি চূড়ান্তী বিজয়ী সন্মান লাভ কৰে। চাপৰাঘাটা আঞ্চলিক ক্ৰীড়া সন্থাই এটক অঞ্চলৰ ক্ৰীড়া পৰিৱেশ গঢ়ি তোলাৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আহিছে। ৰৈচুনী বড়োক অনুৰোধ জনাইছোঁ। এইবাৰ সম্বোধন এইবাৰ আমি খেল তেখেতক সম্বোধন জনাব ভূমিকা বৰাই। পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ শ্ৰীযুত গকুল বৰ্মন। গকুল বৰ্মনক আজি মুখ্য অতিথিৰ ভাষণ ৰখাৰ কাৰণে চাপৰাঘাটা আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত সন্মানীয় সভাপতি ডাঙৰীয়া, আজিৰ এইখন সভাত উপস্থিত থকা বঙাইগাঁও জিলাৰ পৰিৱেশ উপস্থিত থকা দুটি দলৰ আলোচনা কৰিছোঁ। গতিকে সেইদিনাখন আপোনালোকৰ সকলোৰে সহায় সহযোগিতা লাগিব আৰু আমি আশা কৰিছোঁ আজি যি দুটা টিমে এই খেলপথাৰত আহি যোগদান কৰিছে আমাৰ কমতাপুৰ ফুটবল টুৰ্ণামেণ্টতো, এই দুটা টিমক আমি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ পৰা যোগদান কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু খুব কম সময়ৰ ভিতৰতে আমি এই কমতাপুৰ ফুটবল টুৰ্ণামেণ্ট আমি আয়োজন কৰিম। আৰু আজি বিশেষ ক'ব খোজা নাই, যিহেতুকে বহু সময় ধৰি এই খেলখন আপোনালোকে উপভোগ কৰি আছে আৰু বঁটা বিতৰণী সভা আৰু বহু দূৰ যাব লাগিব, সন্ধিয়া হৈ আহিছে। কিন্তু যোৱা বছৰ এই খেলপথাৰত প্ৰতিশ্ৰুতি প্ৰদান কৰি গৈছিলোঁ যে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা এই খেলপথাৰৰ কাৰণে আৰ্ট ফিল্ডিঙৰ কাৰণে 5 লাখ টকাৰ আৰ্থিক অনুদান প্ৰদান কৰাৰ কথা আৰু সেই কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা 5 লাখ টকাৰ আৰ্থিক অনুদান প্ৰদান কৰা ইতিমধ্যে হৈছে। গতিকে খুব কম সময়ৰ ভিতৰতে এই খেলখন সুন্দৰকৈ পৰিচালনা কৰাৰ ক্ষেত্ৰত যিসমূহ গাঁত আছে, যিসমূহ কমিটিয়ে ইতিমধ্যে আমাক দেখুৱাই দিছে, সেইসমূহ গাঁত যেনেকৈ ধৰণে আজি আৰ্ট ফিল্ডিঙৰ জৰিয়তে সুবিধা কৰিব পৰা যায় সেই সুবিধাখিনি
সেইখিনি ইয়াতে কৰিব। গতিকে মই সদৌ এখন পুনৰবাৰ সকলো খেলুৱৈৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি, পৰিচালকসকলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি আৰু কমিটিৰ উজ্জ্বল কামনা কৰি আমাৰ যিগৰাকী স্বৰ্গীয় ৰোহিত বসুমতাৰী ডাঙৰীয়াৰ স্মৃতিত যি আমাৰ এই ফুটবল খেল অনুষ্ঠিত হৈছে তেওঁলৈ শ্ৰদ্ধাঞ্জলি তথা গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। ক্লাবৰ জাৰ্চি নম্বৰ 15 শীতলজিৎ সিং তেখেতক আগবাঢ়ি আহি ৰোহিত বসুমতাৰীৰ সহধৰ্মিনী জয়ন্তী বসুমতাৰী আমি ট্ৰফিৰ লগতে 2000 টকা শ্ৰেষ্ঠ খেলুৱৈলৈ আগবঢ়াইছোঁ। এয়া আজিৰ বিজিত দল বৰনগৰ কোচিং চেণ্টাৰ ট্ৰফিৰ লগতে 30,000 টকা আগবঢ়াইছোঁ। লগতে আমি আশা ৰাখিছোঁ আমাৰ প্ৰশাসনীয় বিষয়াসকল যেনেকৈ আমাৰ আজি আবহাৱাত উপস্থিত আছে মই KSC পৰিৱেশ নাই ইমানকে কৈ মই সকলোলৈ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আজি সভাখন ভংগ কৰিছোঁ। ধন্যবাদ।